MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটৰ দগাঁও নিৰাশ্ৰয় শিশু ভৱনত বিশেষভাৱে নৱবৰ্ষ উদযাপন। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটৰ দগাঁও নিৰাশ্ৰয় শিশু ভৱনত ব্যতিক্ৰমভাৱে নৱবৰ্ষ উদযাপন। ৰাজ্যৰ চৌদিশে এতিয়া ইংৰাজী নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে দেখা গৈছে আনন্দ উল্লাস। প্ৰতিজন ব্যক্তিয়ে নৱবৰ্ষৰ পহিলা দিনটোত পৰিয়াল অথবা বন্ধু বান্ধৱীৰ লগত কোনো নিৰ্দিষ্ট স্থানত এসাঁজ খাই আনন্দত মতলীয়া হৈ পৰিছে। কিন্তু আজি নৱবৰ্ষক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে যোৰহাটত দেখা পোৱা গ'ল এক ব্যতিক্ৰম কাৰ্যসূচী। উল্লেখ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ চাৰিঙীয়া গাঁৱৰ ঐতিহাসিক বুধবৰীয়া তিনিআলিৰ জটাধাৰী শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে উত্তৰ পশ্চিম যোৰহাটৰ দগাঁও নিৰাশ্ৰয় শিশু ভৱনৰ প্ৰাংগণত অনাথ শিশুসকলৰ লগত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰীতিভোজৰ আয়োজন কৰি নৱবৰ্ষ উদযাপন কৰে। ইফালে কাৰ্যসূচীত চাৰিঙীয়া গাঁৱৰ মৌচম হাজৰিকাৰ নেতৃত্বত শংকৰজ্যোতি কলা কৃষ্টি কেন্দ্ৰৰ কণ কণ শিশুসকলৰ দ্বাৰা দিহানাম বিহু নৃত্য পৰিৱেশন কৰা হয়। অনুষ্ঠানত শিৱ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল আৰু নিৰাশ্ৰয় শিশু ভৱনৰ শিশুসকল পৰিচালিকা উপস্থিত থাকে। আমি জয়জয়তে ইংৰাজী নৱবৰ্ষৰ হিয়াৰ পৰা শুভকামনা জনাইছোঁ। আমাৰ চাৰিঙীয়া গাঁৱৰ জটাধাৰী মন্দিৰৰ যি ভকত বৈষ্ণৱ আছিল সেই ভকত বৈষ্ণৱেই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোকে দেখিছে আমি আজি উপস্থিত হৈছোঁহি এই নিৰাশ্ৰয় শিশু ভৱনত। নিৰাশ্ৰয় যাৰ আশ্ৰয় নাই তেওঁলোকক এই নিৰাশ্ৰয় আখ্যা দিছে। তেনেহেন নিৰাশ্ৰয়ত আহি আমি আজি সমূহ ভকত বৈষ্ণৱ তথা আমাৰ কণ কণ মইনাসকল আহি উপস্থিত হৈছেহি। উদ্দেশ্য এটাই, এই নিৰাশ্ৰয় শিশু ভৱনত যিসকল শিশু আছে সেই শিশুসকলে তেওঁলোকৰ বিভিন্নজনে বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ পিতৃ মাতৃৰ পৰা আঁতৰ হৈ এইদৰেই এখন নিৰাপদ স্থান দগাঁৱৰ এই স্থানত উপস্থিত সেই নিৰাশ্ৰয় শিশু ভৱনত আহি শিশুসকল আছেহি আৰু প্ৰায় 4-5 গৰাকী এই শিশু নিৰাশ্ৰয় ভৱনত আই মাতৃও আছে। এই শিশুসকল আৰু আই মাতৃসকলৰ লগত আমি আজি এই বছৰৰ ইংৰাজী 24 বৰ্ষৰ প্ৰথম দিনটোত এইদৰেই আনন্দ আৰু উৎসাহৰ মাজতেই আজি দিনটো পাৰ কৰাৰ মানস কৰি আমি আমাৰ চাৰিঙীয়া গাঁৱত প্ৰাণ পাই উঠা জটাধাৰী যি শিৱ মন্দিৰ, সেই শিৱ মন্দিৰৰ সমূহ ভক্ত বৈষ্ণৱে একত্ৰিত হৈ সিদ্ধান্ত কৰি আজি সেই সিদ্ধান্তত উপনীত হৈ দিনজোৰা কাৰ্যসূচীৰে আজি এই নিৰাশ্ৰয় শিশু ভৱনত পুৱা 9:30 বজাৰ পৰা আমাৰ অনুষ্ঠান দিহানাম
তাৰ পাছতে আমাৰ বিহু আৰু আমাৰ জটাধাৰী মন্দিৰৰ যি ভকত বৈষ্ণৱ আছে ভকত বৈষ্ণৱৰ দ্বাৰা দিহানাম পৰিৱেশন কৰাই এই নিৰাশ্ৰয় শিশু আশ্ৰমৰ যি কণ কণ মইনাসকল আছে সেই কণ কণ মইনাসকলৰ যাৰ যি প্ৰতিভা কোনোৱে বৰগীত গাইছে কোনোৱে দিহানাম পৰিৱেশন কৰিছে কোনোৱে কবিতা আবৃত্তি কৰিছে কোনোবাই ভূপেন্দ্ৰ সংগীত কোনোবাই ৰাভা সংগীত কোনোবাই জ্যোতি সংগীত যি যেনেদৰে পাৰে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভাসমূহ আজি এই ইংৰাজীৰ নৱবৰ্ষৰ প্ৰথম দিনটোত তেওঁলোকৰ প্ৰতিভাসমূহ আজি আমাৰ ৰাইজৰ আগত অৱগত কৰিছে আমি নথৈ আনন্দিত এইকাৰণে নথৈ আনন্দিত আজি নিৰাশ্ৰয় শিশু ভৱনত যিসকল কণ কণ মইনা মইনী আছে তথা এই নিৰাশ্ৰয় শিশু ভৱনভাগী যিসকলে তত্ত্বাৱধানত চলাই আছে সঁচাই আমি তেওঁলোকক শলাগ ল'ব লাগিব আজি 2024 বৰ্ষৰ আজি প্ৰথম দিনটোত যিধৰণে আমি আহি এই নিৰাশ্ৰয়ৰ পৰিয়ালবৰ্গৰ লগত আমাৰ চাৰিঙীয়া সমূহ যুৱকবৃন্দ তথা আমাৰ নিজৰ নিজৰ পৰিয়াল নিজৰ নিজৰ সন্তানসমূহে আহি সেই নিৰাশ্ৰয় শিশু ভৱনৰ কণ কণ মইনাসকলক আহি লগ দি আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আজি দিনটো পাৰ কৰালে এতিয়া আপোনালোকে দেখিবলৈ পাব তেওঁলোকে অন্ন ভোজন কৰাৰ পাছত গ্ৰহণ কৰাৰ পাছত খেলা ধূলাত মগ্ন হৈছে আৰু সামৰণি পৰত আমি আকৌ এভাগী বিহুৰ জৰিয়তে আজি আমাৰ কাৰ্যসূচী সামৰণি মাৰিম অসমৰ যি আমাৰ কৃষ্টি সংস্কৃতি আছে সেই আমাৰ কৃষ্টি সংস্কৃতিসমূহ আমি পশ্চিমীয়া সভ্যতাৰ গ্ৰাসত কেতিয়াও উটি হাঁহি যাবলৈ দিব নালাগে এইকাৰণেই নালাগে আমাৰ অসমীয়াৰ প্ৰাণ বুলিলে আমি বিহুটো আমি বুজি পাওঁ বিহু আমাৰ অসমীয়াৰ সকলোৰে শৰীৰে শৰীৰে বিৱৰ্তমান হৈ আছে যিহেতু বিহু আৰু প্ৰায় 10-15 দিনৰ পাছতে আমাৰ মাঘ বিহু ভোগালী বিহু আমাৰ অনুষ্ঠিত হ'ব সেই ভোগালী বিহুলৈও আপোনাক সকলোকে আমি আগতীয়াকৈ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে এই নিৰাশ্ৰয় শিশু ভৱনত আজি যি কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ সেই কাৰ্যসূচীভাগিত সকলোৱে আহি হাতে পাতে লাগি সেই কণ কণ মইনাসকলক আহাৰ মুঠি যোগান ধৰাত যি সহায় সহযোগিতা আগবঢ়ালে আমি সঁচাই নথৈ আনন্দিত হৈছোঁ এইদৰে এই যি আমাৰ নিৰাশ্ৰয় শিশু ভৱনত আজিৰ যি কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ ঠিক সেইদৰেই অনাগত দিনতো আৰু নতুন নতুন উদ্যমেৰে নতুন নতুন কাৰ্যপন্থা হাতত লৈ আমি কাৰ্যসূচী চলাই নিয়াৰ দৃঢ় পৰিপক্ক হৈ আমি এটাই মাত্ৰ আশা ৰাখিছোঁ যাতে এই নিৰাশ্ৰয় শিশু ভৱনৰ কণ কণ মইনাসকল আজিৰ মইনা কাইলৈ একোজন দেশৰ ভাল ভাল সুযোগ্য সন্তান হৈ অসম তথা ভাৰতলৈ সন্মান কঢ়িয়াই আনক যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7